পবিত্ৰ মাৰ্ঘেৰিটা গায়ত্ৰী মহন্তৰ বিয়া আৰু বৰযাত্ৰীত আমি সি আৰু মই যাম। আমাৰ কথা হৈছে কি লগ পাম আমি ক'ত যে ভোমোৰাগুৰি আমাৰ যিখন ব্ৰিজখন আছে দলংখন দলঙৰ ওচৰত, কাৰণ আমাৰ পবিত্ৰ আহিব উজনিৰ পৰা আৰু আমি এইপিনে যাব লাগিব গায়ত্ৰী ঘৰলৈ চতিয়া। তেতিয়া জুবিনে মই কথা পাতিলোঁ যে আমি বৰযাত্ৰী যাম, আমি গৈ পেলাই তাক বৰযাত্ৰীত লগ পামগৈ, আমি ভোমোৰাগুৰি ব্ৰিজৰ ওচৰত। সময়টো ঠিক কৰিলোঁ আৰু মই ওলাই মেলি বহি আছোঁ, জুবিন আহিব একেলগে যাম আৰু সিটো ষ্টুডিঅ'ত কাম দেৰিকৈ কৰে। ষ্টুডিঅ'ত কাম বন কৰি এইপিনে মই গৈ আছোঁ কৈ আছে কি আৰু মই নগাঁৱত ৰখি আছোঁ, আমি দুটাই যাম। আহি পেলাই প্ৰায় 3:30মান বজাত নগাঁও ওলাইছে, বল বিয়ালৈ যাওঁ। 3:30 বজাত ৰাতিপুৱা মানে আৰু এনেকুৱা 3:30 বজাত বিয়ালৈ আমি ওলাইছোঁ। গৈ পেলাই আমি চতিয়া পাইছোঁগৈ। তেতিয়া পবিত্ৰ মাৰ্ঘেৰিটা আৰু গায়ত্ৰী মন্ত্ৰ যে আমাৰ যে আঙুঠি খেল চলি থাকে যে হয় হয় আঙুঠি খেল, এইটো মানে সেই পাইছেগে মুহূৰ্তত গৈ আৰু। পেলাই পাইছোঁগৈ আমি। সেই কামত গৈ পেলাই সোমাইছোঁ, ৰাতিপুৱাই গ'ল তাৰপিছত আৰু হয়